গণেশা আই নমঃ। প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিৰ ফলাফল। বন্ধুসকল, আজি 29 আগষ্ট 2025 শুক্ৰবাৰে মা লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ বিশেষ আশীৰ্বাদ থাকে। আজিৰ গ্ৰহ নক্ষত্ৰই আপোনাৰ জীৱনত কি পৰিৱৰ্তনৰ ইংগিত দিছে আৰু কোনবোৰ ব্যৱস্থা গ্ৰহণ কৰি আপুনি আপোনাৰ দিনটো আৰু অধিক শুভ কৰি তুলিব পাৰে, আজিৰ আমি এই দৈনিক ৰাশিফলত আমি জানিম। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক যে আজিৰ মেষ ৰাশিৰ ফলাফল। প্ৰকৃতি উৎসাহী, ৰাশি প্ৰভু মংগল গ্ৰহ, শুভ ৰং সেউজীয়া। আজি আপোনাৰ বাবে জটিলতাৰে ভৰা দিন হ'বলৈ গৈ আছে। আপোনাৰ প্ৰতিদ্বন্দ্বীসকলে আপোনাক অসুবিধা দিবলৈ চেষ্টা কৰিব পাৰে। আপুনি আপোনাৰ চিন্তাৰে যিকোনো বিতৰ্কৰ পৰিস্থিতি স্বাভাৱিক কৰিবলৈ চেষ্টা কৰিব। আজি আপুনি কোৱা কথা এটাত পৰিয়ালৰ লোকৰ খং উঠিব পাৰে, যাক আপুনি পতিয়ন নিয়াবলৈ যতুপৰানাস্তি চেষ্টা কৰিব। চাকৰিটোত আপোনাৰ খৰখেদাকৈ কোনো কাম নকৰিব আৰু কিবা এটাৰ বিষয়ে কিছু বুজাবুজি দেখুৱাব লাগিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃষ ৰাশি। প্ৰকৃতি ৰোগী, ৰাশি প্ৰভু শুক্ৰ, শুভ ৰং বগা। আজি আপোনালোকৰ বাবে সুখকৰ ফলাফল কঢ়িয়াই আনিবলৈ গৈ আছে। যান বাহন ব্যৱহাৰ কৰাৰ সময়ত অলপ সাৱধান হ'ব লাগিব। সৰু সৰু কথাক লৈ পৰিয়ালৰ সদস্যৰ লগত কাজিয়া আৰু বাঢ়িব পাৰে। আপোনাৰ দলীয় কামৰ জৰিয়তে কাম কৰি মানুহক আচৰিত কৰিব। শ্বেয়াৰ মাৰ্কেটতো আপোনাৰ ভাল সংযোগ থাকিব, যিয়ে আপোনাক সেইবোৰৰ পৰা মুক্তি পোৱাত বহুত সহায় কৰিব। এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে আপোনাৰ দৌৰা-দৌৰি বেছি হ'ব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা মিথুন ৰাশি। প্ৰকৃতি কৌতূহলী, ৰাশি প্ৰভু বুধ, শুভ ৰং নীলা। আজি আপোনাৰ বাবে আনন্দৰ দিন হ'বলৈ গৈ আছে। আপুনি আপোনাৰ ঊৰ্ধ্বতন বিষয়াৰ আশীৰ্বাদ লাভ কৰি থাকিব। কৰ্মক্ষেত্ৰত আপুনি হয়তো ডাঙৰ দায়িত্ব পাব, যাৰ ফলত আপোনাৰ প্ৰতিদ্বন্দ্বী বৃদ্ধি পাব, যাৰ ফলত আপোনাৰ উত্তেজনা বৃদ্ধি পাব। আপুনি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ পৰা কোনো কথা গোপনে ৰখাৰ পৰা বিৰত থাকিব লাগিব। যিসকলে প্ৰেমৰ জীৱন যাপন কৰি আছে, তেওঁলোকে নিজৰ সংগী পৰিয়ালৰ সদস্যৰ লগত চিনাকি কৰাই দিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা কৰ্কট ৰাশি। প্ৰকৃতি আৱেগিক, ৰাশি প্ৰভু চন্দ্ৰ, শুভ ৰং বগা। আজি আপোনাৰ উপাৰ্জনৰ বৃদ্ধি আনিবলৈ গৈ আছে। অভিজ্ঞ জাতক জাতিকাৰ পৰা আপুনি যিসকল অভিজ্ঞ ব্যক্তি আছে, তেখেতসকলৰ পৰা আপুনি পথ প্ৰদৰ্শন পাব। মৰম আৰু সহযোগিতাৰ অনুভূতি আপোনাৰ মনত থাকিব। আপোনাৰ যিকোনো অপূৰণীয় ইচ্ছাও পূৰণ কৰিব পাৰি। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীয়ে ভাল প্ৰদৰ্শন কৰিব। আপুনি হয়তো কিবা এটা চিন্তাত পৰিছে। আত্মবিশ্বাস মজবুত কৰি আগুৱাই যাব লাগিব। যদি আপুনি এটা ডাঙৰ লক্ষ্য ধৰি ৰাখে, তেতিয়াহে আপোনাৰ সকলো কাম সহজে সম্পূৰ্ণ হ'ব। আপোনাৰ নেতৃত্বৰ ক্ষমতা বৃদ্ধি পাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চয় সিংহ ৰাশি। প্ৰকৃতি আত্মবিশ্বাসী, ৰাশি প্ৰভু সূৰ্য, শুভ ৰং ৰঙা। আজি আপোনালোকৰ বাবে মিশ্ৰিত দিন হ'বলৈ গৈ আছে। সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। আপোনাৰ ঘৰত কোনোবা অতিথি আহিব পাৰে। কৰ্মক্ষেত্ৰত আপুনি আপোনাৰ বছৰ সৈতে অতি সাৱধানে কথা পাতিব লাগিব, কাৰণ ইয়াৰ ফলত আপোনাৰ পাৰস্পৰিক সম্পৰ্ক নষ্ট হ'ব পাৰে আৰু অলপ চিন্তা কৰাৰ পিছতো যিকোনো সিদ্ধান্ত ল'ব পাৰে। যদি আপুনি আপোনাৰ সন্তানক পঢ়াৰ বাবে বাহিৰৰ ক'ৰবালৈ পঠিয়াব বিচাৰে, তেন্তে তাৰ বাবেও ভাল অফাৰ পাব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চয় কন্যা ৰাশি। প্ৰকৃতি কঠোৰ পৰিশ্ৰমী, ৰাশি প্ৰভু বুধ, শুভ ৰং গোলাপী। আজি আপোনাৰ বাবে এটা স্বাভাৱিক দিন হ'বলৈ গৈ আছে। কিছুমান কাম সময়মতে সম্পূৰ্ণ নোহোৱাৰ বাবে সমস্যাৰ সন্মুখীন হ'ব পাৰে। আৰ্থিক বিষয়ত গাফিলতি দেখুৱাব নালাগে। আপোনাৰ পত্নীৰ বাবে এটা ছাৰপ্ৰাইজ গিফ্ট লৈ আহিব পাৰে। আপোনাৰ ঘৰৰ বাবে নতুন ইলেক্ট্ৰনিক সামগ্ৰী কিনিব পাৰিব। কিবা কামৰ বাবে ক'ৰবাত ওলাই যাব লাগিব পাৰে, য'ত আপুনি জ্যেষ্ঠ সদস্যৰ পৰা পথ প্ৰদৰ্শন পাব। অভিভাৱকৰ আশীৰ্বাদত আপোনাৰ কিছুমান বাকী থকা কাম সম্পূৰ্ণ হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা তুলা ৰাশি। প্ৰকৃতি সুষম, ৰাশি প্ৰভু শুক্ৰ, শুভ ৰং ৰঙা। আজি আপোনালোকৰ বাবে মজাৰ আপোনাৰ দিন হ'বলৈ গৈ আছে আৰু সৰু ল'ৰা ছোৱালীয়ে আপোনাৰ পৰা কিবা এটা বিচাৰিব পাৰে। প্ৰতিকূল পৰিস্থিতিটো ধৈৰ্য বজাই ৰাখিব লাগিব। আপুনি কামত অতি ব্যস্ত থাকিব, যাৰ বাবে আপোনাৰ বাকী থকা কামো সহজে সম্পূৰ্ণ হ'ব।
দায়িত্বত একেবাৰে শিথিল নহ'ব আৰু যদি আপুনি পেটৰ সৈতে জড়িত কোনো সমস্যাত ভুগিছে তেন্তে ইয়াৰ বাবে ভাল চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা বৃশ্চিক ৰাশি। প্ৰকৃতি ৰহস্যময় ৰাশি প্ৰভু মংগল গ্ৰহ শুভ ৰং বগা। আজি আপোনাৰ বাবে এটা ভাল দিন হ'বলৈ গৈ আছে। নিজৰ কাম কৰিবলৈ আন কাৰোবাৰ ওপৰত নিৰ্ভৰ নকৰিব। ঘৰখনত চলি থকা সমস্যাবোৰ আপুনি সমাধান কৰিব। ব্যৱসায়ত এটা ডাঙৰ চুক্তি চূড়ান্ত হোৱাৰ বাবে আপুনি অতি সুখী হ'ব। সম্পত্তি ভাল সুবিধা পোৱা দেখা যায়। যদি আপুনি কোনো কাম অনলাইন কৰে তেন্তে তাত আপুনি প্ৰতাৰিত হ'ব পাৰে। আপোনাৰ কামত পৰিয়ালৰ সদস্যৰ সম্পূৰ্ণ সহযোগিতা পাব। স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় ধনু ৰাশি। প্ৰকৃতি দয়ালু ৰাশি প্ৰভু বৃহস্পতি শুভ ৰং আকাশ নীলা। আজি আপোনাৰ বাবে সমস্যাৰ পৰা মুক্তি পোৱাৰ দিন আৰু আপুনি কিছুমান কামত খৰখেদা দেখুৱাব য'ত আপুনি ভুল কৰিব পাৰে। যদি আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ মাজত বিভাজন হৈছিল তেন্তে সেইটো সাৱধান হ'ব। আপোনাৰ শ্ৰদ্ধা বাঢ়ি অহাৰ বাবে আপোনাৰ সুখৰ কোনো সীমা নাথাকিব। যদি কোনো কামৰ সন্দৰ্ভত আপোনাৰ উত্তেজনা আছিল তেন্তে আপুনি একেলগে বহি সেই কামটো সমাধান কৰিবলৈ চেষ্টা কৰিব। পত্নীৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মকৰ ৰাশি। প্ৰকৃতি যদি চোৱা হয় অনুশাসিত ৰাশি প্ৰভু শনি আৰু শুভ ৰং সোণালী। আজি আপোনাৰ বাবে অনুকূল হ'বলৈ গৈ আছে। যদি আপোনাৰ কোনো কাম বহুদিন ধৰি বাকী আছিল তেন্তে সেইটো সম্পূৰ্ণ হ'ব পাৰে। যদি আপুনি চাকৰিটোৰ বাবে চিন্তিত আছিল তেন্তে আপুনি আন ঠাইত আবেদন কৰাৰ কথা ভাবিব। চুবুৰীত আন কৰবাৰ কথা নক'ব। ভাল খাদ্য উপভোগ কৰিব, কিন্তু কাৰো প্ৰতি ঈৰ্ষাৰ অনুভৱৰ পৰা আঁতৰি থাকিব লাগিব। কামত অলপ সাৱধান হ'ব লাগিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি। প্ৰকৃতি মানৱীয় ৰাশি প্ৰভু শনি শুভ ৰং নীলা। আজি আপোনালোকৰ বাবে অতি ফলপ্ৰসূ দিন হ'বলৈ গৈ আছে। ব্যৱসায়ত ভাল সফলতা পাব। আপোনাৰ পৰিকল্পিত কাম সম্পূৰ্ণ হোৱাৰ লগে লগে আপুনি সুখী হ'ব। যিকোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব। প্ৰতিযোগিতাৰ অনুভূতি আপোনাৰ মনত থাকিব। আপুনি চৰকাৰী আঁচনি এখনত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিব, যিটো আপোনাৰ বাবে ভাল হ'ব। প্ৰেম জীৱন যাপন কৰা মানুহে নিজৰ সংগীৰ সৈতে কিছু ৰোমান্টিক সময় কটাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মীন ৰাশি। প্ৰকৃতি সংবেদনশীল ৰাশি প্ৰভু বৃহস্পতি শুভ ৰং হালধীয়া। আজি আপোনালোকৰ বাবে এক ডাঙৰ দিন হ'বলৈ গৈ আছে। আপোনাৰ কামত ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন পাব আৰু নতুন কিবা এটা কৰিবলৈ মন যাব। কিছুমান মনোৰঞ্জন অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। আপুনি হয়তো পৰিয়ালৰ কোনো সদস্যৰ পৰা কিছু ভাল খবৰ শুনিব পাৰিব। ঘৰতে পূজাৰ আয়োজন কৰিব পাৰিলে আপোনাৰ সুখ আৰু সমৃদ্ধি বাঢ়িব। পঢ়া শুনাত চলি থকা সমস্যাৰ পৰাও ছাত্ৰ ছাত্ৰীয়ে সকাহ পাব। প্ৰিয় দৰ্শক, এয়া আছিলে আজিৰ দিনটোৰ ৰাশিৰ ফলাফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক এটা কৰক, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, আজি জ্যোতিষৰ আপোনাৰ বিভিন্ন পৰামৰ্শ পাবৰ কাৰণে, ভিডিঅ' পাবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।